মীৰা মানে হীৰা এই মন্তব্য প্ৰকাশ কৰিছে এগৰাকী কংগ্ৰেছী নেতাই। যেহেতু আপোনালোকে জানে যে গুৱাহাটী লোকসভা নিৰ্বাচনৰ কাৰণে সাজু হৈছে মীৰা বৰঠাকুৰ, আৰু মীৰা বৰঠাকুৰৰ প্ৰতিখন সভাতেই যথেষ্ট মানুহৰ সমাগম ঘটিছে। আপোনালোকে নিশ্চয় দেখি আছে, কাৰণ তেখেতে যথেষ্ট কষ্ট কৰিছে। পূৰ্বৰ যি নিৰ্বাচন আছিলে কুইনো যায়, যেহেতু তাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে আৰু তেখেত জয়ী হৈছিলে, কিন্তু জয়ী হৈ যিখিনি কাম কৰিব লাগিছিলে কিন্তু সেইখিনি কাম কৰিবলৈ তেখেত সমৰ্থ নহলে। কাৰণ ইতিমধ্যে আপোনালোকে জানেই যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি পৌৰসভা নিৰ্বাচনৰ পূৰ্বে কৈছিলে যে চুইচ টিপিলেই আপোনালোকে পানী পাব, কিন্তু সেই চুইচ টিপিলে আজি তাৰিখত পানী পাইছে নাই পোৱা সেই প্ৰতিক্ৰিয়া ৰাইজৰ মুখেৰে আপোনালোকে শুনিবলৈ পাব। লগতে কৈছে যে মীৰা বৰঠাকুৰে যিকোনো পৰিস্থিতিতে বানপানীয়ে হওক বা যিকোনো সমস্যাৰ ক্ষেত্ৰতে হওক, এই সমস্যাৰ ক্ষেত্ৰত তেখেত আগতীয়াকৈ থিয় হয় বুলি কৈছে, যে কোনো মন্ত্ৰী বিধায়ক থিয় নোহোৱাৰ পূৰ্বেই মীৰা বৰঠাকুৰ থিয় হয়। কি কৈছে এইগৰাকী নেতাই আপোনালোক শুনিব বিচাৰিছো। হীৰা তাইক এবাৰ লৈ আহিবি আমাৰ ইয়ালৈ। আৰু বাগানলৈ যেতিয়া যাওঁ, বাগানৰ মহিলাও কয় যে মীৰা বাইদেউ লৈ আহিব, আমি একবাৰ ওচৰৰ পৰা চাম এই বাইদেউজনী। আৰু এই বাইদেউ গৰাকীক মই কি কওঁ, আপোনালোকে দেখি আছে টিভিত, মোৰ মানুহজনীয়ে ৰাজনীতিৰ লগত জড়িত নহয়, ডক্টৰী হয়, কিন্তু বাইদেউ মোৰ মানুহজনীয়ে কৈছে মীৰা বাইদেউ যেনে তেনে জিকিলে হয় আৰু বোলে কৈছে। মানে প্ৰত্যেক মহিলাই ভাবিছে যে মীৰা বাইদেউ অসমৰ কণ্ঠ হয়, মহিলাৰ অসমৰ কণ্ঠ হয়, তেখেত দিল্লীলৈ যাব লাগে আৰু আমি সকলোৱে একত্ৰিত হৈ সহায় কৰিব লাগে। শ্ৰদ্ধা ৰাইজ, যোৱা ইয়াৰ পৌৰসভা নিৰ্বাচনত আমি দেখিছিলো বিজেপিয়ে কিমান প্ৰচাৰ কৰিলে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, পীযুষ হাজৰিকা ডাঙৰীয়া, সিদ্ধাৰ্থ বৰ্তা ডাঙৰীয়া প্ৰচাৰ আমি দেখিছিলো। তেখেতলোকে কৈছিলে যে পৌৰসভাটো আমাক ভোট দিয়ক আৰু আমি চুইচটো টিপি দিম, আপোনাৰ ঘৰে ঘৰে পানী পাই যাব। পানী পৰে নেকি? চুইচ টিপিছিলে নে পানী পৰে নেকি ৰাইজ? পানী পাইছে নেকি? আৰু এতিয়া বোলে গম পাব যে লাখপতি বাইদেউ অৰুণোদয় বাইদেউ বুলি কৈ আছে। আপাৰ আছাম আৰু উত্তৰ অসমত অৰুণোদয় বাইদেউ, লাখপতি বাইদেউ বিজেপিক খতম কৰি দিলে এইবাৰ। আৰু খুজি পেলাই এজনী মহিলা ভাইৰেল হৈছে নহয়, মহিলাগৰাকী ভাইৰেল হৈছে নহয়, চবৰ দাম বাঢ়িলে আমি বাকী কি কৰি খাম বুলি বেয়া শব্দ এটা কৈছে বোলে, নিশ্চয় জানে। কাৰ মূৰটো চুবাম বুলি কৈছে। সেইকাৰণে মই শ্ৰদ্ধা আইসকল, ৰাইজ, মই আপোনালোক এটা অনুৰোধ কৰিছো, অসমৰ ৰাইজে চাই আছে গুৱাহাটী ৰাইজলৈ। গুৱাহাটীয়ে যি সিদ্ধান্ত লয় গোটেই অসমৰ ৰাইজে সিদ্ধান্ত লয়। আমি যোৱাবাৰ ইয়াত বিজেপিক আমি জিকাইছিলো, আমি এগৰাকী মহিলাক জিকাই পঠাইছিলো। আমি ভাবিছিলো যে সেই মহিলাগৰাকীয়ে যি নহওক দিল্লীত গৈ গুৱাহাটীৰ নাম ৰাখিব, কিন্তু সেই মহিলাগৰাকী কি হল আপোনালোকে জানে। সেই মহিলাগৰাকী নিমাতী কন্যাৰ ভাও ললে, আৰু এতিয়া এগৰাকী মহিলা আহিছে, নামটো দিছে কিবা বিজুলীৰে কিবা, কিন্তু তেখেতৰ ইয়াত কোনো পোহৰ নাই। দেখিছে জানো? আগতে শুনিছে জানো? ক'ৰবাত তেওঁক চব দেখিছে জানো? কিন্তু আমাৰ মীৰা বাইদেউক চাওক, যেতিয়াই বিপদ হয়, যেতিয়াই আমাৰ শিলসাকুৰ আমাৰ ৰাইজসকলৰ অত্যাচাৰ হয়, সকলোতকৈ আগতে যদি গৈ পোৱা মানুহগৰাকী হৈছে মীৰা বৰঠাকুৰ। আমিও ভয় খাই যাওঁ। ক'ৰবাত বোলে কাৰোবাৰ ঘৰত মানুহ মৰিলে, জোনমণি আমাৰ বোলে হত্যা হল, জোনমণি আমাৰ ঘৰত সকলোতকৈ প্ৰথম গৈ পোৱা মানুহগৰাকী হৈছে মীৰা বাইদেউ। আৰু সেই মীৰা বাইদেউ আপোনালোকক কণ্ঠ হব খুজিছে। এই মীৰা বাইদেৱে আপোনালোকৰ বিপুল ভোটে জয়যুক্ত কৰক। মই নিশ্চিত আৰু মোৰ দৃঢ় বিশ্বাস যে গুৱাহাটী তেখেতে মান ৰাখিব, আৰু অসমেই নহয় ভাৰতে জনজনাই থাকিব। আজি যেনেকে গৌৰৱ গগৈয়ে অসমৰ নাম ৰাখিছে, ঠিক সেইদৰে মই আপোনাক কথা দি কব পাৰো, দি কব পাৰো, মীৰা বাইদেউ যদি MP হয় তেনেহলে নিশ্চিতভাৱে অসমৰ মহিলাই গৌৰৱ কৰিব মীৰা বাইদেউৰ নাম লৈ। আমি বিজেপিৰ বহু কথা শুনিলো। বিজেপিয়ে গুৱাহাটীখন স্মাৰ্ট চিটি বনাম বুলি কলে, হিমন্ত বিশ্ব শৰ্মা মুনি ডাঙৰীয়াই বহুত কথা কলে, কিন্তু আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্মাৰ্ট চিটি কি স্মাৰ্ট চিটি বনাইছে আপোনালোকে দেখিছে। আজি চাওক, আমাৰ ৰাস্তাতে চান্দমাৰী ৰাস্তাটোৱে কথা কওঁ, দূৰলৈ নাযাওঁ। আজি এই চান্দমাৰী ৰাস্তাত বোলে এখন ফ্লাইঅভাৰ তেখেতে বনাব। এখন ফ্লাইঅভাৰ কোনো প্ৰয়োজন নাই। এই ফ্লাইঅভাৰ হৈ যোৱাৰ লগে লগে কি হব, আমাৰ তলত যিসকলে খাটি খোৱা আমাৰ দোকানী আছে, এই দোকানীসকলৰ পেটত চুৰি ভৰাই দিয়া নিচিনা হব। আজি যোৰহাট যিখন ফ্লাইঅভাৰ বনালে,
তাৰ তলৰ যিখন কাটি খোৱা আমাৰ দোকানী আছিলে সেই দোকানী খতম হৈ গ'ল। য'ত প্ৰয়োজন হ'ব তত ফ্লাইঅভাৰ বনাব লাগে, য'ত প্ৰয়োজন নাই তাত ফ্লাইঅভাৰ বনাই কিহৰ কাৰণে বনাই মই নকলেও অসমৰ ৰাইজে বুজি পাইছে। শ্ৰদ্ধা ৰাইজসকল, শ্ৰদ্ধা ৰাইজ, আমি পুনৰ আপোনালোক অনুৰোধ কৰিছো, 10 বছৰ মোদী ডাঙৰীয়াই কিমান অন্যায় কৰিলে অসমত। বিজেপি চৰকাৰে যোৱা 10 বছৰ 8 বছৰ কিমান অন্যায় কৰিলে। তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱালৈকে স্বাধীনতাৰ পাছৰ পৰা মাত্ৰ 44,000 কোটি টকা আমাৰ ধাৰ আছিলে। কিন্তু হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী হ'ল এই 8 বছৰ তেখেতে 1 লাখ কোটি ধাৰ কৰিলে। আৰু 1 লাখ কোটি ধাৰ মানে কি, আপোনাৰ যদি কোনোবা ল'ৰা জন্ম হয় ছোৱালী জন্ম হয় তেখেতলোকৰ মূৰত জন্মতে 44,000 টকা তেখেতলোকে ধাৰৰ বোজা চাপি দিছে। সেইকাৰণে ধাৰ লোৱা চৰকাৰখনত আপোনালোকে ভোট দিব নে আমাৰ যিখন চৰকাৰ আমি ন্যায় দিব বিচাৰিছো ৰাহুল গান্ধী ডাঙৰীয়াই। আজি ৰাহুল গান্ধী ডাঙৰীয়াক চাওক, গোটেই ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি আছে। কাৰ কাৰণে ঘূৰিছে? মহিলাৰ কাৰণে, যুৱকৰ কাৰণে, আমাৰ কৃষকসকলৰ কাৰণে, শ্ৰমিকৰ কাৰণে। আজি কিছুদিনৰ আগতে ৰাহুল গান্ধী অসমলৈ আহিছিলে, আমাক গুৱাহাটীত সোমাবলৈ নিদিলে, আমাক নিদিলে, আমাৰ ওপৰত কেছ দিলে। কিন্তু কেইদিনমান আগত দেখিলো আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৰোড শ্ব' হ'ল। কিয় এনেকুৱা বিভেদ, কিয় কংগ্ৰেছক এনেকুৱা কৰিছে, কিয় সকলোকে ভাগ ভাগ কৰিব খুজিছে? সেইকাৰণে শ্ৰদ্ধা ৰাইজ, বেছি দীঘলীয়া নকৰো। আপোনালোকৰ সন্তানৰ যদি ভৱিষ্যতৰ কথা চিন্তা কৰে, আপোনালোকৰ নতুন প্ৰজন্মৰ কথা চিন্তা কৰে, তেনেহলে আমি এই ফুলক আমি ছিঙি পঠিয়াই দিব লাগিব। আমি মীৰা বৰঠাকুৰক কংগ্ৰেছক হাতৰ চিনত ভোট দি, ভোট দি বিপুল ভোটত আমি দিল্লীলৈ পঠাব লাগিব। আমিও কথা দিছো, মীৰা বাইদেউ দিল্লীলৈ গৈ চেঞ্জ হলে নহব বাইদেউ। কিন্তু আপুনি যেনেকুৱা এতিয়া আছিলে তেতিয়া MP হোৱাটো খাটা সোমাই দি ৰাতিপুৱা কৈছে আপুনি MP হব। য'তে যাওঁ গুৱাহাটীলৈ, য'তে যাওঁ যাকে হাতটো দিওঁ মীৰা কিন্তু জিকিব দেই, মীৰা কিন্তু জিকিব দেই, এনেকে কৈছে। এইটো হয় নহয় কওক? এইটো মই কোৱা কথা নহয়। এই আমি দোকানলৈ গ'লে কয় মীৰা বাইদেউ জিকিব, মোক ফ্লেটতো কৈছে মীৰা জিকিব, আৰু ইফালে কওঁ মীৰা জিকিব। সেইকাৰণে মই কৈছো ৰাইজ, মীৰা নহয়, মীৰা আমাৰ কাৰণে হীৰা, হীৰা অসমৰ মহিলাৰ হীৰা। এই মীৰাক আমি বিপুল ভোটত জয়যুক্ত কৰাব লাগিব। এইখিনি কথা সকলোকে পুনৰ শুভেচ্ছা জনাই মই মোৰ বক্তব্য সামৰি লৈছো। ধন্যবাদ। মীৰা বৰঠাকুৰ, মীৰা বৰঠাকুৰ, ভূপেন বৰা, ৰাহুল গান্ধী, কংগ্ৰেছ পাৰ্টি, ভোট দিব ক'ত? ভোট দিব ক'ত? ধন্যবাদ।